আৰম্ভ হল এনআৰচি পুনৰীক্ষণৰ নামত নতুন ভেকু ভাওনা। এতিয়া এই যে হিতেশ দেৱ শৰ্মা ৰাজ্যিক সমন্বয়ক আছিলে, এনআৰচিৰ ৰাজ্যিক সমন্বয়ক আছিলে, এই বেচেৰাজন মানে ইনকাম নহল, প্ৰতীক হাজেলাই সব ইনকাম কৰি গুচি গল, ইয়াৰ ইনকাম নহল। 1600 কোটি ব্যৱহাৰ কৰি 1600 কোটি প্ৰায় 1600 কোটি ব্যৱহাৰ কৰি এনআৰচি নিৰ্মাণ কৰা হল, এনআৰচি কৰা হল। এতিয়া সেই 1600 কোটিত তো তেখেতে লাষ্ট পৰ্যায়ত আহিলে, হয়তোবা 200-400 কোটি টকাৰ কাম ৰৈ গৈছিলে, সেইখিনি তেওঁ সমাপ্ত কৰিলে। লাভটো ইমান নহল, তেওঁ বিদেশত কেনেকৈ যাব, মাটি বাৰী বিদেশত কেনেকৈ কিনিব, সেইটো নহল। গতিকে পুনৰীক্ষণ হ'ব লাগে কি আকৌ 1600-1700 কোটি টকাৰে পুনৰীক্ষণ হ'ব লাগে। এতিয়া কথা হল চৰকাৰী টকাটো অসম চৰকাৰে ঋণ লৈ 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 দি আছে, সেই বোজা পৰি আছে ৰাইজৰ মূৰত, বুজি পাইছে, ৰাইজৰ মূৰত পৰি আছে। এইটো মাহতো প্ৰায় 950 কোটি টকা ঋণ ললে, ঋণ লৈ লৈ একেবাৰে ভৰ্তি কৰি পেলালে। আৰু ঋণ লৈ এতিয়া ঋণ লোৱাৰ চৰকাৰৰ এটা নিয়ম আছে কি, আপুনিও যদি বেংকত ঋণ ল'ব যায় আপুনি ডিপিআৰ সাবমিট কৰিব লাগে, প্ৰজেক্ট ডিটেইল সাবমিট কৰিব লাগে, কিমান বছৰত কি লাভ হ'ব। অসম চৰকাৰেও যিবিলাক ঋণ আনি আছে তেওঁলোকে দেখুৱাই আছে আমি এইটো কোম্পানী নিৰ্মাণ কৰিম, এই কোম্পানীৰ পৰা ইমান টকা লাভ হ'ব বছৰি। যেনেকুৱা কৰি গৰুখুটিৰ সেই গিৰগাই প্ৰকল্প যিটো সেইটো দেখুৱাইছিল যে ইমান টকা লাভ হ'ব, গতিকে আমাক ঋণ দিয়ক, আমি গৰু কিনিম, এনেকুৱা কৰি পুহিম, লাভ হ'ব আমাৰ, গতিকে আমি ঋণবিলাক ঘূৰাই দিব পাৰিম। ক'ত পাব ঋণবিলাক, ক'ত ঘূৰাই দিব? গিৰগাই আনি চুৰ কৰি অত তত বিক্ৰী কৰি শেষ কৰিলে। ঠিক তেনেকুৱা কৰি কৃষি পামৰ নামত তেওঁলোকে বিভিন্ন টকা আবণ্টন দিয়াৰ নামত তেওঁলোকে বিভিন্ন টকা ঋণ আনি আছে, প্ৰজেক্ট বনাইছে যে আমাৰ ইয়াত ট্ৰেক্টৰৰ সংখ্যা ইমান বৃদ্ধি কৰিলে আমাৰ কৃষি শস্য ইমান বৃদ্ধি হ'ব, গতিকে লাভ হ'ব, সেই পইচা আমি ঘূৰাই দিব পাৰিম। আনি টকাবিলাক আনি এই নেতা চামচাবিলাকে খাই মানে এই থালিত ৰৈ যোৱাখিনি ৰাইজক দি আছে, এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। এতিয়া এই হিতেশ দেৱ শৰ্মাই আপোনালোকে চাওক 1600 কোটি টকা চৰকাৰলৈ গৈছে, ৰাইজৰ কিমান গৈছে মনত নাই? হিয়াৰিঙৰ নামত ওৰ পৰা তোলৈ, অমুক কাগজ উলিয়াৰ নামত ইমান টকা, তমুক কাগজ জেৰক্স কৰাৰ নামত ইমান টকা, অমুক কাগজটো চেক কৰাৰ নামত ইমান টকা, আকৌ দিব লাগিব অসমৰ ৰাইজে, আকৌ দিব লাগিব। সমস্যা কিন্তু সমাধান নহয়। যদি পুনৰীক্ষণৰ পিছত সমস্যা সমাধান হয়, বিদেশী সমস্যাৰ সমাধান হয়, পুনৰীক্ষণৰ পিছত যদি বিদেশী সমস্যাৰ সমাধান হয়, তেতিয়াহ'লে কেইটামান বস্তু আপোনালোকে ধ্যান কৰিব। আছু নামৰ সংগঠন আৰু এই যিবিলাক জাতীয় সংগঠনৰ মানে আন কিছুমান, আছুতো সন্মানীয় সংগঠন, আছুৰ কাম কাজো ভাল লাগি আছে, তথাপিতো আছুৰ ওপৰত সন্দেহ আছে। কাৰণ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ইতিমধ্যে মুখ্যমন্ত্ৰী বহুতীয়া কথা বতৰা কৈ আছে, 10 বছৰ পিছত একে মন্তব্য দুজনৰ মুখৰ পৰা, 10 বছৰৰ পিছত উত্তৰ পূৰ্বাঞ্চল মুছলিম ৰাষ্ট্ৰ হ'ব, মুছলিম ৰাষ্ট্ৰ হ'ব। তাৰ মানে কি বুজাব খুজিছে? তেওঁ বিজেপি কৰে নেকি? তেওঁ কোনো দল কৰে নেকি? আছুত মুছলমান নাই, তেওঁ তেনেকুৱা কথা কব? গতিকে ইয়াৰ পৰা আপোনালোকে আগতে সোধক আছুক নাইবা বেলেগ জাতীয় সংগঠনক যে এইবাৰ পুনৰীক্ষণৰ পিছত তেওঁলোকে ভুল হওক শুদ্ধ হওক সম্পূৰ্ণৰূপে মানি ল'ব নে নাই। যদি মানি লয় তেতিয়াহ'লে পুনৰীক্ষণৰ কোনো আপত্তি নাই। যদি এনআৰচি পুনৰীক্ষণ হয় তেন্তে এছআইআৰৰ কি প্ৰয়োজন? এছআইআৰৰ কি প্ৰয়োজন? এছআইআৰত কিয় নাগৰিকে প্ৰমাণ দিব লাগিব যে তেওঁ ভাৰতীয় হয় নে নহয়, ভোটাৰ হ'ব নে নাই? ভাৰতীয় হলে ভোটাৰ হ'বই, আকৌ কিয়ৰ প্ৰমাণ বেলেগ কৰি? তাৰমানে ৰাইজৰ ওপৰত মাধমাৰ, কেৱল এটাৰ ওপৰত আনটো মাধমাৰ। বুজি পাইছে ৰাইজ? এতিয়াও যদি বুজা নাই তেতিয়াহ'লে ৰেডি থাকক, এনআৰচি পুনৰীক্ষণ এছআইআৰৰ নামত ৰেডি থাকক। পইচা বেছি হৈছে ন, পকেটৰ টকা বেছি হৈছে। আধাৰ কাৰ্ড এটা উলিয়াবলৈ গ'লে 50 টকা কৰি ল'ব জেৰক্স কৰোতে, ইমান কাগজৰ ভিৰ লাগি যায়। দিলে দিয়ক, নহলে নহব আপোনাৰ কাগজ, যাওক। এনেকুৱা এটা কাগজ সংগ্ৰহ কৰিবলৈ গ'লে, গাঁৱৰে এটা চাৰ্টিফিকেট আনিবলৈ গ'লে ভিৰৰ কাৰণে বাঢ়ি যায়। এতিয়াতো বন্ধ কৰিছে, চৰকাৰৰ নামতে বন্ধ কৰিছে। চৰকাৰে চাই আছে নেকি ক'ত কি চলি আছে? চৰকাৰে যদি ইমান চালেহেঁতেন তেতিয়াহ'লেতো এনআৰচিত কোনো ভুল তথ্য নোসোমাল হয়। এতিয়া যে কৈ আছে এনআৰচিত ভুল তথ্য সোমাইছে, এনআৰচিত ভুল তথ্য সোমাই আছে, তাৰমানে তেওঁলোকৰ মন পুত নহলে তাত ভুল তথ্য সোমাই আছে। এতিয়া কথা হ'ল যে ইমান ডাঙৰ এটা কাম, তাততো অলপ চলপ ভুল ভ্ৰান্তি হ'বই। সেই বুলি গোটেই মানুহক হাৰাশাস্তি কৰিব লাগিব?